নমস্কাৰ সকলোকে পালেং শাক আৰু ঔটেঙা দিয়া মাছৰ আঞ্জা লগতে বিলাহী এটাও দি দিছোঁ জুইত বনাইছোঁ তাতে ঔটেঙা দি ৰ'দত আৰু ঠাণ্ডা দিনত পালেং শাক আৰু মাছৰ আঞ্জাখন কাৰ কাৰ প্ৰিয় কমেণ্ট কৰিব দেই মোৰ বাৰু বহুত বেছি প্ৰিয় আৰু নিজে ৰান্ধি পেলাই মানুহক খাব পাৰিলে ভাল লাগে দিয়কচোন তাকে আশা কৰোঁ ভাল পাব আহকচোন মই কেনেকৈ ৰান্ধিছোঁ তাকে চাওঁ মই যি যি প্ৰয়োজনীয় শাক লাগে সকলোবোৰ কাটি থৈ দিছিলোঁ সেইকাৰণে সেয়া ঘপকৈ মানে কাটা দেখুওৱা নহ'লে তাৰপিছতে এয়া পালেং শাকখিনি ভাজি লৈছোঁ যেতিয়া এইখিনি ভাজি অলপ সময় ভাজি ল'ম তাৰপিছতে এতিয়া ভাজি মানে দেখাতে কম হ'বগৈ আৰু তেতিয়া নিমখ হালধিকণ দি পেলাই আৰু সময় ভাজি ল'ম তাৰপাছতে দি দিম ইয়াতে আমি বিলাহী অকল এটা দিম কাৰণ ৰংটোৰ কাৰণে বিলাহী দিলে শাককণৰ ৰংকণ ধুনীয়া হয় আৰু দেখিব ধুনীয়া হ'লে খাই ভাল লাগে তো বিলাহী দি পেলাই মই ভাজি লৈছোঁ বিলাহীখিনি দি পেলাই ভাজিবলৈ থৈ দিওঁতে আৰু কমি পেলাই এনেকুৱা হয় তাৰপাছতে দি দিছোঁ ঔটেঙা ঠাণ্ডাৰ দিনত জুইশালখনতে পাচলি বনোৱা হয় বেছিভাগ তো মোৰ জুইশালতে বনাইছোঁ বাৰু বাহিৰত পিকনিক খোৱাৰ নিচিনা লাগে বাহিৰত বনাই খালে তাৰপাছতে এয়া ঔটেঙা দিও অলপ সময় ভাজিলোঁ তাৰপিছত দি দিম গৰম পানী গৰম কৰি থৈ দিছিলোঁ মই গৰম পানীখিনি দি দিয়াৰ পাছত আৰু উতলিবলৈ দিম এয়া দেখিয়ে খাওঁ লাগিছেনে বাৰু লগতে দি দিছোঁ মাছ পালেং শাক ঔটেঙাৰ জোলকণ একদম আমাৰ ৰেডি আৰু খাবলৈ থেংক ইউ